আজি আমি ডিসকাস কৰিব লৈছো ডি ব্ৰগলিছ এটম বা ডি ব্ৰগলিছ ওয়েভ থিওৰি ডি ব্ৰগলিছ পস্তুলেট কি হয় সেইখিনিৰ ওপৰত আজি আমি ডিসকাশনস লম আহাসন চাও ডি ব্ৰগলিছ কি অলৰেডি তোমালোকক এটা কথা জনোৱা হৈছে যে ৰেডিয়েশনস বিহেভস ডুৱেল বিহেভিয়াৰ অৰ্থাৎ ৰেডিয়েশনস বিলাকে ডুৱেল বিহেভিয়াৰ দেখুৱায় wave আৰু particle nature দেখুৱাই বুলি আমি অলৰেডি গম পাও আৰু তাকে লৈ আজি আমি টপিক দুটা আৰু আনাদাৰ ডিসকাশনস কৰিম এটা হৈছে ডি ব্ৰগলিছ ৰিলেশনস আৰু এটা হৈছে হাইজেনবাৰ্গ আনসাৰ্টেইনিটি প্ৰিন্সিপলস সো এই দুটাৰ ওপৰত আজি আমি কথা পাতিম সো এই কথাখিনি ক'বলৈ যাওঁতে আমি এটা কনসেপ্ট আমি আনিম যেটো কোৱা হ'ব wave mechanical model আৰু জি দুটাত আমি ডিসকাশনস কৰিম প্ৰথমতে ডি ব্ৰগলি কনসেপ্ট আৰু দ্বিতীয়তে হাইজেনবাৰ্গ আনসাৰ্টেইনিটি প্ৰিন্সিপলস so let's see what is the de Broglie's wave equations in 1924 France physicist named Louis de Broglie suggested that if nature of the light can exist both of a particles and a wave, that this dual behavior can also be applicable for matter also, that is both the particle and wave-like properties. This means that just as the photon has the momentum as well as the wavelength, electron should also have momentum as well as wavelength. So de Broglie from this analogy gave the following relationship between the wavelength and the momentum of the particle. গতিকে তোমালোকে এটা কথা চোৱা যে ইয়াত কোৱা হল photons মানে হৈ গল energy packets of light যেটো behave কৰিব as a momentum আৰু as well as a wavelength হেতু আমি অলৰেডি আমি জানো আৰু তাৰ পৰাই আমি নেক্সট আনিলু কি যে ইলেক্ট্ৰনস বিলাকেও দুটা পার্ট দেখুৱাব এটা হৈ গল momentum have momentum আৰু as well as কি হ'ব পাৰে wavelength আৰু এই বস্তুটোই হৈ গল ডি ব্ৰগলিৰ ইকুৱেশনস বা ডি ব্ৰগলিৰ কনসেপ্ট অনুযায়ী কি যে ইলেক্ট্ৰন বিলাকেও light particles photonor nisinake momentum aru wavelength duita property show kore aru hetuke ami diu mathematically expression lambda equal to h by mv jot m aru v meaning to hoi gol momentum m into v hoi gol momentum aru jituk ami indicate korim p re gotike ami de Broglie's wave equation at ki kom lambda is directly inversely proportional to momentum by p অর্থাৎ lambda inversely proportional to p it way হই গল de Broglie's wave equations গতিকে de Broglie's যদি তোমাক খুদে যে এক্সপ্ৰেশনস দিয়া ম্যাথমেটিক্যাল এক্সপ্ৰেশনস তেতিয়া আমি এটো লিখিব লাগিব আৰু সেকেন্ডলি যদি তোমাক খুদে যে what is the de Broglie তেতিয়ালে তোমালকে কি লিখিব লাগিব যে just like the matter de Broglie postulated that electrons also have momentum as well as wavelength এটিকে এই কনসেপ্টকে আমি আনিলো de Broglie concept de Broglie's nature of matter যেটো আমি ম্যাথমেটিক্যাল এক্সপ্ৰেশনস পাইছো হেতু আমি এটা ডিরাইভ কৰিম গটিকে প্ৰথমতে দুটা এক্সপ্ৰেশনস আমাৰ known expressions এটা হৈছে Einstein's equations that is E equal to mc square আৰু এটা আহিলে Planck's equation যেটো হৈ গল h equal to f into h into f মন কৰিবা মই ইয়াত h f লিখিছো যাতে তোমালকৰ কনফিউজনস নহয় হেতু মই কৈ থও h new actually এই new to মই ইয়াত v আহিব যেহেতু ইয়াত আমি v ৰ এক্সপ্ৰেশনস কৰিম v আৰু new প্ৰায় একে হৈ যায় গতিকে বহুতৰে হেতু কনফিউজ আহিব বুলি মই ফ্ৰিকোয়েন্সি টুক f দি লিখিছো তোমালোকে হেতু h নি দি এপ্লাই কৰিব পাৰা
অৰ্থাৎ f ৰ জাগাত মই কি কৰিব পাৰো নিউ লৈও কৰিব পাৰো তেতিয়া এটো কি হৈ যাব নিউ থাকিব সো এইবিলাকত তেতিয়া কি আহিব নিউ আহিব ওকে এইখিনিত আমাৰ নিউ আহিব বাদ বাকি খিনি একেই থাকিব নেই গতিকে আমি বুজি পাবৰ সুবিধা হোৱাৰ কাৰণে যাতে তোমালোকৰ কনফিউজনছ নাহে মই হেতু কাৰণে f লিখিছো যদি তোমাৰ কনফিউজনছ নাই তেতিয়া হলে তুমি নিউৱে লিখিবা কোনো প্ৰবলেম নাই f লিখাৰ কোনো প্ৰয়োজন নাই কিন্তু আমি প্লাংকস থিওৰিৰ কথা আমি জানো আৰু প্লাংকস থিওৰি কি e = h * নিউ যত h হৈ গল প্লাংক কনস্ট্যান্ট নিউ হৈ গল ফ্ৰিকোয়েন্সি এটা ফ্ৰিকোয়েন্সি টু কৰবাত f দিও বুজাব পাৰে কৰবাত নিউ দিও বুজাব পাৰে তোমালোকৰ নিজৰ ওয়ে তোমালোকে হে ধৰণে ৰাখিব পাৰা মই ইয়াত বি প্ৰিফাৰেন্সিয়ালি নিউৱে লিখো কিন্তু তোমালোকৰ কনফিউজ হ'ব পাৰে বুলি মই f লিখিছো গতিকে এতিয়া মন কৰা ইয়াত h নিউ আহিল বা h f আহিল ফ্ৰিকোয়েন্সি গতিকে আমি নেক্সট কি কৰিলো এই ইকুৱেচন দুটা এই লেফট সাইড দুটা মই ইকুৱেল কৰিব পাৰিম গতিকে ইকুৱেল কৰিলো কাৰণ কেলে যে ৰাইট সাইড লেফট সাইডৰ দুইটা একেই e এনাৰ্জি গতিকে আমি কি লিখিব পাৰো hc² = hf আৰু সেই অনুযায়ী আমি জানো যে নিউ ইজ ইকুৱেল টু বা f ইজ ইকুৱেল টু c/λ হেতু বাই বেসিক ইকুৱেচন যেটো আমি অলৰেডি আগৰ ভিডিও বিলাকত আমি ইনক্লুড কৰা আছে যদি হেখিনি সোৱা নাই তোমালোকে ইলেক্ট্ৰোমেগনেটিক স্পেক্ট্ৰাম ৰিলেটেড কথাখিনি এবাৰ চাই দিবা বেসিক কনসেপ্ট খিনি তাতে দিয়া আছে এবাৰ চাই দিলে হেতু তোমালোকে ক্লিয়াৰ হৈ যাব গতিকে f ইজ ইকুৱেল টু c/λ যত c হৈ গল ভেলোসিটি অফ লাইট আৰু লেমডা ই বুজাইছে ওয়েভলেংথ সো নিউ ইকুৱেল টু এটো গতিকে আমি এই এক্সপ্ৰেছনটোত আমি সেই অনুযায়ী আমি যেটো f বা ফ্ৰিকোয়েন্সি হেতুৰ জাগাত মই কি কৰিব পাৰো c বাই আমি লেমডা লিখি দিলু আৰু c² c লগত কটাকটি যাব অৰ্থাৎ mc = hc/λ আহিব কি হৈ গল মাস ইনটু ভেলোসিটি অফ লাইট যেটুক মই এক্সপ্ৰেছ কৰিছো mc বুলি কৈছো mc এ কি বুজাইছে মাস আৰু velocity of light so h/λ so আমি এটুকে কি লিখিব পাৰো lambda is equal to h/mc so for any microscopic objects say electrons etc velocity v can be replaced in place of speed of light and hence equations will be h/mv in place of mc যত mv হৈ গল momentum of the particles আৰু সেই কাৰণে আমি কি কৰিব পাৰো lambda is equal to h/p লিখিব পাৰো আৰু further lambda is equal to lambda directly proportional to 1/p লিখিব পাৰো যেটো হৈ গল আমাৰ basic expression so lambda inversely proportional to momentum গতিকে তোমালোকক এই কনসেপ্টটোকে মই দিলু আৰু হেতু হৈ গল আমাৰ derivations of de Broglie's wave equations ইয়াৰ লগত ৰিলেটেড টেক্সটবুক যিখিনি এক্সাৰসাইজ তাৰ ভিতৰত এটা আছিল এনেকুৱা what will be the wavelength অৰ্থাৎ তোমাক সুধিছে lambda কিমান হ'ব সুধিছে যত এটা বলৰ মাস দি থোৱা আছে ইমান 0.1 kg ভেলোসিটি দি থোৱা আছে অৰ্থাৎ তোমাক কি যদি দিয়া আছে বুলি কয় এটো হৈ গল m is equal to 0.1 into 10 to the power 3 গ্রাম আমাৰ দিছে in place of k মই কি কৰিলো 10 to the power 3 লিখিলো velocity v equal to 10 দিছে মিটাৰ পাৰ সেকেন্ড দিছে গতিকে এইখিনি আমরা জানো গতিকে তোমালোকে জানা যে lambda is equal to কি h/p or h/mv আমি লিখিব পাৰো আৰু m or h or জায়গাত 6.6 into 10 to the power minus 34 joule second আমি লিখিম আৰু তলত লিখিম মাস হৈ গল 0.1 into 10 to the power 3 gram into কেব v value 10 meter per second এতিয়া মন কৰা ইয়াত আছে গৈ জুল আৰু 1 জুলৰ ভ্যালু হৈছে kg meter square per second গতিকে আমি ইন প্লেস অফ j নিলিখি আমি kg মিটাৰ স্কয়াৰ সেকেন্ড লিখিব পাৰো গতিকে ইয়াৰ kg বা তলত থকা গ্ৰামৰ kg কটাকটি যাব মিটাৰ এটাৰ লগত ইয়াৰ স্কয়াৰ এটা কটাকটি যাব সেকেন্ড ইনভার্স সেকেন্ডৰ এটা কটাকটি যাব ইয়াৰ সেকেন্ডটোৰ লগত এই সেকেন্ডটো আনাৰ কটাকটি যাব গতিকে সেকেন্ড একো নাথাকিবগে গতিকে আমাৰ শেষত উত্তৰ হ'বগৈ 6.626 into 10 to the power minus 34 আহিবগে আমাৰ आंसर
মই ক্যালকুলেশনস তো আকো দেখাই দিছো কাৰণ ইউনিট খিনি ক্যালকুলেশনস তো এনেকা হ'ব কেজি মিটাৰ স্কয়াৰ সেকেন্ড এটো আহিলে তলত আহিলে কেজি এটা ইনটু মিটাৰ আৰু কি আছে সেকেন্ড ইনভার্স এটোৰ লগত এটো এটা কটাকটি গল হা ইয়াত অলৰেডি আমাৰ ইউনিট টু সেকেন্ড এটা আছে হা গতিকে এই সেকেন্ডৰ ইনভার্সৰ লগত কমপ্লিটলি কটাকটি যাব মিটাৰ স্কয়াৰৰ এটাৰ লগত কটাকটি কেজি লগত কটাকটি যাব আৰু ইয়াত মই এটো উত্তৰটো কিমান পাম গৈ 6.626 into 10 to the power minus 34 মিটাৰ আহিব ইয়াত অৱশ্যে মই এটো থাকি গৈছে এটো মাল্টিপ্লিকেশন চিনটো থাকি গল গটিকে এইখিনি আনকা ধৰণৰ নিউমেৰিকেলস বিলাক পাবা এই ধৰণে তোমালকে চাবা নেক্সট তোমালকক দিছে the mass of an electron eto mass হ'ব লাগিছিল the mass of an electron the mass of an electron is 9.1 into 10 to the power minus 31 kg eto eta standard value parile tumalke monot rakhibole saba kinetic energy di thwa ase 3.0 into 10 to the power minus 25 joule so calculate wavelength calculate koribo koise tumalke jana lambda is k kinetic energy half of mv square গটিকে v ইকুয়াল টু কি হৈ গল twice ke divided by m আৰু সেই অনুযায়ী তোমালকে ক্যালকুলেট কৰিলে v ৰ ভ্যালু আমি পাই গলো ভেলোসিটি ৰ ভ্যালু পালো 812 মিটাৰ পাৰ সেকেন্ড গটিকে আমি এই v টোৰ ভ্যালু জানো m ৰ ভ্যালু তোমাক দি থোৱা আছে গটিকে আমি এতিয়া উলিয়াবলৈ আৰু একো বিশেষ প্ৰবলেম নাই ভ্যালু বিলাক আমি জায়গায় প্লেস কৰিম আৰু সেই অনুযায়ী আমি সিম্পলিফাই কৰিম আৰু ঠিক আগৰ দৰে আমি কি কৰিম জুলক আমি কিলোগ্ৰামলে আমি কনভার্ট কৰি লৈ যাম কিছু মানে এই ইকুয়েশন এই কথাটো কাম তোমালকে এনেকৈ এক্সিকিউট কৰিব পাৰা ডাইৰেক্টলি কৰিব পৰা যায় কাৰণ ল্যামডা ইজ ইকুয়াল টু কি লিখা তোমালকে h বাই mv তোমালকে লিখিছাই গটিকে এই এক্সপ্ৰেছনটোক আমি এনেকৈ লিখিব পাৰো কাইনেটিক এনাৰ্জি হৈ গল হাফ অফ mv স্কয়াৰ এতিয়া আমি এটুকে m into kinetic energy যদি দিও তেতিয়া হলে এফালে আহি গল half into m square into v square মই লিখিব পাৰিম গটিকে 2 টো যদি ইয়ালে লৈ আহো তেতিয়া হলে m into twice ke equal to কি লিখিব পাৰো mv whole square এতিয়া এই mv whole square টোক আমি এই জায়গাত প্লেস কৰিব পাৰিম আৰু যদি প্লেস কৰিবলৈ যাও তেতিয়া হলে mv equal to হৈ যাব root over m into twice ke twice of kinetic energy গটিকে আমি এটু কেনেকৈ লিখিব পাৰো h by root over এটুক আমি এনেকৈ লিখি দিম root over m into twice ke ঠিক আছে গটিকে তোমালকে মন কৰিবা যদি ল্যামডাৰ ভ্যালু বাঢ়ে কাইনেটিক এনাৰ্জি কিন্তু কমিব আৰু কিমান টাইমস কমিব হেতু ডিপেন্ড কৰিব কিমান টাইমস ল্যামডা বাঢ়িছে যদি ল্যামডা সে 4 টাইমস বাঢ়ে তেতিয়া হলে ইয়াৰ ভ্যালু 2 হ'ব যদি 8 টাইমস বাঢ়ে ইয়াৰ কি হ'ব 3 টাইমস বাঢ়ে 1/3 হৈ যাব সো সেই ধৰণৰে আমি বস্তু বিলাকক এক্সিকিউট কৰিব লাগিব এটু কাৰণ ৰুট ওভাৰ থাকিব গটিকে ৰুট থকাৰ কাৰণে যদি ফোর্স বাঢ়ে তেতিয়া 4 টাইমস যদি বাঢ়ে ল্যামডা তেতিয়া হলে 2 হ'ব ধৰা আৰু ঠিক একেদৰে তোমালকে এতিয়া কাইনেটিক এনাৰ্জি ভ্যালুটো ইয়াত যদি পাতি দিয়া মাছৰ ভ্যালু তোমালকৰ অলৰেডি নোন গটিকে আমি সেই ধৰণৰ আমি বস্তুটো এক্সিকিউট কৰিব পাৰো খালি ৰুট ওভাৰৰ উলিয়াৱাৰ টেকনিকস বিলাক জানিব লাগে ৰুট কেনেকৈ উলিয়ায় নেক্সট তোমালকক অন্য এটা কোৱেশ্চনস এই ধৰণেৰে দিয়া আছে তোমালকক দিয়া আছে মাস অফ এ ফটোনস আৰু ওয়েভ লেংথ দি থোৱা আছে ক্যালকুলেট কৰিব লাগে মাস অফ ফটোন যত নেকি ওয়েভ লেংথ দিয়া আছে অৰ্থাৎ ল্যামডা ইজ ইকুয়াল টু 3.6 আর্মস্ট্রং তোমালকে জানা গটিকে ল্যামডাৰ ভ্যালুটোক আমি এক্সপ্ৰেছ কৰিলো 3.6 আর্মস্ট্রং যেটুক আমি মিটাৰলে কনভার্ট কৰিলে 10 টু দি পাৱাৰ -10 মিটাৰ হৈ গুছি যাব ভেলোসিটি অফ ফটোন এই হৈ গল velocity of light কারণ আমি জানো যে লাইটৰ স্মলেস্ট পার্টিকলটোকে কোৱা হয় ফটোনস গতিকে আমি কি কৰিলো তাক আমি এক্সপ্ৰেছ কৰিলো ৰেসপেক্টিভ ইকুৱেশনত যেটো হৈছে ডি ব্ৰগলি's wave equations আৰু সেই অনুযায়ী আমি প্লেস কৰিম তাৰ ভ্যালুখিনি সো velocity এজাগাত velocity প্লাংক কনস্ট্যান্টৰ জায়গাত প্লাংক কনস্ট্যান্ট ল্যামডাৰ ভ্যালু অলৰেডি নোন velocity of light আমাৰ কাৰণে অলৰেডি নোন গতিকে এই ভ্যালু গিটা আমি প্লেস কৰিলো
আৰু সেই অনুযায়ী আমি ইয়াত সিম্পলিফাই কৰিম সো মিটাৰ ইয়াত থকা কেজি লগত কটাকটি যাব কাৰণ আমি এটুক যেতিয়া লিখিম কেজি মিটাৰ স্কয়াৰ সেকেন্ড ইন -2 ডট সেকেন্ড কাৰণ জুলৰ ভ্যালু হৈ গল এইখিনি আৰু সেকেন্ডৰ হৈ গল সেকেন্ড গতিকে এটুৰ লগত কটাকটি যাব গতিকে -1 থাকিব এটুৰ লগত কটাকটি গলে এটু কমপ্লিট কটাকটি যাব মিটাৰ স্কয়াৰৰ লগত এটু কটাকটি যাব ইউ কটাকটি যাব কেজি অকল থাকিব গতিকে আমাৰ এনসাৰত অকল কেজি থাকিব গতিকে এনসাৰ হ'ব 6.135 into 10 to the power minus 29 হ'ব গৈ ইয়াৰ এনসাৰ অন্য এটা এতিয়া কোৱেশ্চনস আমি সোৱাৰ আগত আমি বোৰ্স থিওৰি আৰু ডি ব্ৰগলিছ কনসেপ্টটো আমি এতিয়া কম্পাইল আপ কৰিম বা তেওঁলোকৰ দুটাৰ থিওৰি আমি সেই অনুযায়ী ইয়াত আমি ডিসকাশনস এটা ফাৰ্দাৰ আমি কৰিছো গতিকে বোৰ্স থিওৰি আৰু ডি ব্ৰগলিছ কনসেপ্টৰ থ্ৰুত nature of an electron moving around the nucleus is like a wave and that flows in a circular orbit around the nucleus গতিকে সেই দুটা কনসেপ্ট আমি এতিয়া কি কৰিলো লগালো যেটো সার্কুলার অরবিট বোৰৰ মতে আছিল ডি ব্ৰগলিছ কনসেপ্টৰ মতেও ঠিক একেই খালি হেতু ইন টার্মস অফ ওয়েভ আমি কনসিডার কৰিম ওকে so if an electron is regarded as a wave the quantum conditions as given by Bohr in its theory is readily fulfilled গতিকে easily হেতুৰ লগত কোৰিলেট কৰিব পৰা গল আৰু ঠিক একেদৰে ৰেডিয়াস অফ সার্কুলার অরবিট যদি r ধৰো তেতিয়ালে সার্কামফারেন্স হৈ যাব টুৱাইস পাই r যেটো ফাৰ্দাৰ আমি ডিসকাশনস কৰিম এই ধৰণেৰে যে according to the Bohr's theory যেটো কোয়ান্টাম angular momentum আছিল যেটো mvrd এক্সপ্ৰেছ কৰিছিলা হেতু হৈছে n h divided by twice pi যত n or ভ্যালু আছিল 1 2 3 4 কে এনেকে গৈ থাকে গতিকে আমি mvr ৰ জায়গাত আমি এটা কাম কৰিব পাৰো twice pi টো এফালে লৈ আহিলো সো twice pi টো যদি এফালে লৈ আহো m into v টোক আমি কি কৰিলো ইয়ালে লৈ আহিলো since mv is equal to p বা momentum হয় গতিকে আমি এই এক্সপ্ৰেছনটোক আমি সেই ধৰণৰ লিখিব পাৰো r ৰ জায়গাত r এ থাকিলে আৰু mv আৰু টুৱাইস পাই টোক মই জাস্ট এক্সচেঞ্জ কৰি দিছো যদি মন কৰা জাস্ট এক্সচেঞ্জ কৰিছো mv ৰ লগত কি কৰিছো টুৱাইস পাই টোক এক্সচেঞ্জ কৰিছো এক্সচেঞ্জ কৰি দিয়াৰ লগে লগে এই যেটো পাৰ্ট বনিল যেটো ৰাইট হ্যান্ড সাইডৰ যেটো পাৰ্ট সেই পাৰ্টটো কি হৈ গল আমাৰ ডি ব্ৰগলিছ ইকুৱেচনৰ লগত একে হৈ গৈছিল হয়নে ডি ব্ৰগলিছ ইকুৱেচন যত নেকি h pi h and h by p হৈ গল গৈ lambda according to de Broglie গতিকে আমি এই দুটা এক্সপ্ৰেছনক আমি কোৰিলেট কৰিব পাৰিলো অৰ্থাৎ Bohr's theory আৰু de Broglie কনসেপ্ট এটাৰ লগত satisfied ঠিক আছে গতিকে যত n ৰ ভ্যালু হৈ গল টোটাল নাম্বাৰ অফ waves 1 2 3 4 আৰু ঠিক একেদৰে Bohrৰ কনসেপ্টত হেতু হৈ গল quantum principal quantum number আৰু lambda হৈ গল wavelength আৰু ইয়াত কি হলগে যাব পাৰে আপ টু ইনফিনিটি লৈকে আমি এবিলাক ডিসকাশনস কৰিব পাৰো এই কনসেপ্টক আমি যেতিয়া এপ্লাই কৰিলো ইন টার্মস অফ অরবিট বা ইন টার্মস অফ ওয়েভ হেতুক আমি এই ধৰণে আমি ইমাজিন কৰিব পাৰো যত নিউক্লিয়াছৰ পৰা এইখিলৈকে ডিসটেন্স হ'ব r আৰু আমি এই কনসেপ্টত n ৰ ভ্যালু হৈ গল 1 2 3 এনেকে আৰু সেই ধৰণেৰে আমি যেতিয়া অরবিটেল বিলাকৰ কনসেপ্ট আহিব তাত তোমালোকৰ এইখিনিৰ পৰা এইখিলৈকে যদি এতিয়া মন কৰা এইখিনিৰ পৰা এইখিলৈকে এটা ওয়েভ আমি ধৰিব পাৰো এইখিনিৰ পৰা এইখিলৈকে আনাদাৰ এটা ওয়েভ এইখিনিৰ পৰা এইখিলৈকে আনাদাৰ এটা ওয়েভ এইখিনিৰ পৰা এইখিলৈকে আনাদাৰ এটা ওয়েভ যদি এই ধৰণে আমি এটা ল্যাম্ডা আমি ইমাজিন কৰিব পাৰো সেই ল্যাম্ডাটোক লৈ আমি n ৰ ভ্যালু ইমাজিন কৰিব পাৰো যেটো মই ইয়াত আৰু ফাৰ্দাৰ ডিসকাশনস কৰি দেখুৱাই দিছো গতিকে ইট ইজ ভেৰি মাচ ক্লিয়াৰ টু নো that the Bohr's theory and de Broglie's wave equations is almost same এটা যদি তুমি মন কৰা ইয়াত যদি n ৰ ভ্যালু 1 তেতিয়া আমি এই পাৰ্টটোত এই ধৰণে n ৰ ভ্যালু কি হৈছে 1 যেতিয়া 2 হৈ গল এইটো ওয়েভৰ খেলটো এনেকা ধৰণে আহিল এই ধৰণে এটা ওয়েভ আৰু যত n = 2 যেতিয়া n = 3 হৈ গল তেতিয়া সোৱা এই ধৰণে এইটো আমাৰ ওয়েভটো পালুগে আমি এই ধৰণে আমি এনেকা ধৰণৰ পাম আৰু সেইটোকে আমি যেতিয়া মাজেদি এনেকে এটা সার্কুল এটা ইমাজিন কৰিম হেতুৱে আমাৰ কাৰণে হৈ গল গৈ n = 3 যেটো আমাৰ ওয়েভ গতিকে ডটেড লাইনটোৱে কি বুজাইছে তোমাক ডটেড লাইনটোৱে বুজাইছে গৈ সার্কুলার অরবিটেলটো যেটো Bohr's theory আৰু যেটো আমাৰ কমপ্লিটলি
lines, complete full lines, যেটো dark lines, হেতু আমাৰ বুজাইছে respective wave. গতিকে এই ধৰণেৰে তোমালকে ইমাজিন কৰিলা আৰু ইয়াৰ পৰা ইয়ালৈকে যেটো হ'ব হেতুৱে হৈছে ৰেডিয়াস আৰু এই এটা পাৰ্টৰ এইটো পাৰ্টৰ পৰা এইটো পাৰ্টলৈ দুটা কনজিকিউটিভ ক্ৰেজ বা ট্ৰাউটৰ মাজৰ ডিসটেন্সে হৈ গল গৈ ওয়েভলেংথ গতিকে সেই ধৰণে আমি ইমাজিন কৰিম গতিকে n = 1 হলে ইয়াৰ কনসেপ্ট এনেকা হল 2 হলে এনেকা হ'ব 3 হলে এনেকা হ'ব আৰু বাকি যদি 5 6 আহে ঠিক একে ধৰণে কি গৈ থাকিব গতিকে এতিয়া তোমালোকক নেক্সট এটা কোৱেশ্চনছ আমি ডিসকাশনৰ কাৰণে লৈ আহিছো গতিকে find the de Broglie's wavelength of an electron with its speed ইমান দি থোৱা আছে আৰু ইলেক্ট্ৰনৰ ভৰ দি থোৱা আছে ইমান h ৰ ভ্যালু দি থোৱা আছে গতিকে তোমালোকে জানা যে স্পিড ইমান দি থোৱা আছে মাস দি থোৱা আছে কি এইখিনিও তোমালোকক মাস দি থোৱা আছে so we substitute it in the Bohr's de Broglie's wave equation গতিকে আমি into de Broglie's wave equation আমি এটো পাতি দিম de Broglie's wave equation যেতিয়া পাতি দিম h = mv আৰু তাত h ৰ ভ্যালু এইখিনি আহিলে মাসৰ ভ্যালু হল গৈ এটো ভেলোসিটি হৈ গল এটো গতিকে আমি ফাৰ্দাৰ সিম্পলিফাই কৰিম আৰু সেই অনুযায়ী এটোৰ আনসাৰ আহিব ইমানখিনি 7.27 * 10⁻10 মিটাৰ নেক্সট অন্য এটা কোৱেশ্চন চাইছো ইয়াত তোমাক এতিয়া যেটো দিয়া আছে 50 কেজি দিয়া আছে weight আৰু ট্ৰেভেলিং 15 মিটাৰ পাৰ সেকেন্ড আৰু যে h ৰ ভ্যালু সদায় কনস্ট্যান্ট হেতু আমি মনত ৰাখিম গতিকে h ৰ ভ্যালুৰ জায়গাত আমি h পাতিলো m ৰ ভ্যালুৰ জায়গাত আমি কি পাতিম 50 কেজি যেটো আমাক অলৰেডি গিভেন আৰু ভেলোসিটি দিয়া আছে 15 মিটাৰ পাৰ সেকেন্ড আৰু আলটিমেটলি আমি ইয়াৰ ভ্যালু পাম 8.835 * 10⁻10 মিটাৰ আৰু মনত ৰাখিবা জুল ইজ ইকুৱেল টু কি হয় ইয়াত বহুতে হেতু পাহৰি যায় জুল ইকুৱেল টু কেজি মিটাৰ স্কয়াৰ পাৰ সেকেন্ড স্কয়াৰ যদি ইয়াত s আছে গতিকে আমি যেহেতু জুল সেকেন্ড গতিকে ইয়াত -1 হ'বগৈ ওপৰত ভ্যালুটোৰ লগতে অন্য এটা কোৱেশ্চন সোয়া ইয়াত দিছে determine de Broglie's wavelength of a particle consider an electron moving with a velocity 10⁻7 meter per second বা 10⁵ meter per second তোমালোকে সেই অনুযায়ী দুইটাৰ কাৰণে কৰি চাবা যদি তোমালোক সেন্টিমিটাৰ পাৰত আহে তেতিয়া কিমান হ'ব কেডৰ ইয়াত কি হ'ব গতিকে তোমালোকে কি কৰিবা সেই ধৰণে ভেলোসিটি ভ্যালু পাতিবা মাসৰ ভ্যালু পাতিবা ইয়াত মাস হৈ গলেটো যেটো দিয়া আছে velocity মই 10⁵ ললো in terms of meter per second তেতিয়া মই ক্যালকুলেট কৰিবলৈ সুবিধা পাম কাৰণ কেজি মিটাৰ পাৰ সেকেন্ড আহিব তোমালোকৰ ওপৰত জুল আহিছে যেহেতু জুলটোক আমি জুল সেকেন্ডত ফাৰ্দাৰ সিম্পলিফাই কৰিলে কেজি মিটাৰ স্কয়াৰ পাৰ সেকেন্ড গতিকে তলটো আমাৰ হেতু গতিকে সেই ধৰণে তোমালোকে এইবিলাক সিম্পলিফাই কৰি চাবা গতিকে বিভিন্ন টেকনিকত হেবিলাক তোমালোকে সলভ কৰিব পাৰিবা এই দুটা আইডিয়া মই প্ৰথমটো কৰি দিছো সেকেন্ডটো তোমালোকে কৰিবা what are the de Broglie's wavelength of the electrons with the following value of kinetic energy আৰু অলৰেডি তোমালোকক কাইনেটিক এনাৰ্জিৰ ওপৰত মই কনসেপ্ট অলৰেডি কৈ দিছো যে কাইনেটিক এনাৰ্জি টুৱাইস m into ke ইয়াত ke আমি লিখিছিলো যোৱাবাৰ ke লিখিছিলো এটো গতিকে এবাৰ মই হেতু ধৰণে সলভ কৰি দেখাইছো 1.0 ইলেক্ট্ৰন ভল্ট দিছে গতিকে ke এর ভ্যালু মই 1.0 ইলেক্ট্ৰন ভল্ট মই পাতিছো যেহেতু ভেলোসিটি অফ ইলেক্ট্ৰনস কৈছে ইলেক্ট্ৰনৰ মাস অলৰেডি আমাৰ কাৰণে নো 9.8 আমাৰ কাৰণে নো গতিকে হেতু গতিকে 1 ইলেক্ট্ৰন ভল্ট ইজ ইকুৱেল টু 1.60 into 10⁻31 জুল পাৰ ইলেক্ট্ৰন ভল্ট গতিকে আমি হেতু ইন টাৰ্মস অফ জুললে কনভাৰ্ট কৰিছো আৰু ফাৰ্দাৰ আমি ৰুট ওভাৰৰ ভ্যালুটো পোৱাৰ পিছত হেতু যেতিয়া আমি ৰুট উলিয়াম হেতুৰ ভ্যালু আহিছে 5.4 into 10⁻25 কিলো জুল পাৰ মিটাৰ সেকেন্ড গতিকে হেতুকে আমি ইয়াত প্লেস কৰিছো আৰু সেই ধৰণে আমি সিম্পলিফাই কৰিছো যেহেতু আমি 10⁻9 পালো গতিকে আমি হেতুক যেনিবা ন্যানোমিটাৰত এক্সপ্ৰেস কৰি দিছো nei কৰাৰ টেকনিক আগৰ হেতে একেই গতিকে চাবা যেনেকে সুবিধা হয় কৰিবা তেতিয়া হলে আমি আজি শেষৰ প্ৰত্যেক আমি আগতো প্ৰত্যেক দিনাখনে আমি ক্লাছটোৰ শেষত এটা কোৱেশ্চনছ আমি লও আৰু তোমালোকক সেই অনুযায়ী কমেন্ট খিনি কৰিবলৈ কোৱা যায় আজিও ঠিক একেদৰে এটা কোৱেশ্চনছ লৈছো আৰু এই কোৱেশ্চনছটো কমেন্ট তোমালোকে কৰিবা মোক সো কোৱেশ্চনছটো হল গৈ the mass of a particles is 1 milligram mass tar dia ase its velocity dia ase 4.5 10⁵ centimeter ko ase
So per second কৈছে what would be the wavelength of this particle if the value is given এই value খিনি যদি দিয়া থাকে তেতিয়া হলে তোমালকে এটো কোনটো ধৰ কোনটো answer correct হ'ব এটো মোক জনাবা whether it will be in centimeter or whether it will be in meter গুটে খিনি সোয়া ইয়াত centimeter দিয়া আছে গটিকে কি অনুযায়ী তোমালকে মোক কৰি পেলাই জনাবা আর এটো conversions ত So এতিয়া মই আৰু দুটামান কোৱেশ্চনছ লৈছো যিকিটা তোমালোকক নিজাববিয়াকে ট্ৰাই টু সলভ ইট আউট নিজাববিয়াকে সলভ কৰিবলৈ ট্ৰাই কৰিবা কোৱেশ্চনছ টো হৈছে এটা তেনেকুৱা which of the following should be the wavelength of an electron if its mass is 9.1 into 10 to the power minus 31 kg velocity is 1/10 of the light or velocity given 3 into 10 to the power 3 into 10 to the power 8 meter per second. Itia tar 1/10 koise tamane kiman hoy jabo 3 into 10 to the power 7 meter per second. Gotike tar karone tumar kiman hobo uliwa h or value dia ase gotike try to solve it out aru yar answer ami pam goi 2.446 into 10 to the power minus 10 meter. Bholaisen nai saba সেই ধৰণে তোমালকে to try কৰিবা solve কৰিবা hope এবিলাক পৰা যাব একেদৰে অন্য এটা কোৱেশ্চনত 25 গ্ৰামৰ এটা বল ভেলোচিটি দি থোৱা থাকে 6.6 into 10 to the power 4 centimeter per second ডি ব্ৰগলিছ ওয়েভলেংথ কিমান হ'ব উলিয়াব দিছে গতিকে সেই ধৰণে তোমালকে ট্ৰাই কৰিবা উলিয়াবৰ কাৰণে আৰু ইয়াৰ এনসাৰ আমি পাম 4 into 10 to the power minus 33 centimeter এনে উলিয়াব পাৰিছা নে এক্সিকিউট কৰিবা আৰু শেষত অন্য এটা কোৱেশ্চন দি থোৱা আছে যিটোৰ এনসাৰ আমাৰ আমি অলৰেডি ভিডিওটোত অলৰেডি আগত আমি ডিসকাশনস কৰিছো এটা পাৰ্টত যেটো আননোইংলি আমি কৰি থোৱা আছে গতিকে try to find it out what is the correct one okay thank you all for attending the today's class hope you have got the proper informations regarding the de Broglie's equations next on the very next topics ami anim Heisenberg's uncertainty principle